কোন বিধানসভাৰ কাৰ্যসূচীত অধিৱেশন আছে গতিকে কংগ্ৰেছ কি কি বিষয়ত গুৰুত্ব দিব কাইলৈ এদিনীয়া বিধানসভাৰ অধিৱেশন বিধানসভাত এটা বিশেষ প্ৰস্তাৱ ল'বলৈ কৰিছে বুলি আমি গম পাইছোঁ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ স্মৃতি ৰক্ষাৰ্থে ডিব্ৰুগড়ৰ যি মোহনবাৰীৰ অসামৰিক বিমানবন্দৰ সেই বিমানবন্দৰটো ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰিবলৈ কৰিছে আৰু আমাৰ যি সদনৰ কাৰ্য পৰিচালনা হয় চৰকাৰ আৰু বিৰোধী পক্ষৰ আলোচনাৰ মাজেৰে কিছু সিদ্ধান্ত লোৱাৰ পিছত বিজনেছ এডভাইজৰী কমিটি বুলি এখন কমিটি থাকে সদনৰ কাৰ্য নিৰ্বাহ কৰিবলৈ যিখন কমিটিয়ে কেতবোৰ সিদ্ধান্ত লয় সেই অনুসৰি আমাক অহাকালিলৈ প্ৰশ্নোত্তৰ নাথাকে কিন্তু সাধাৰণতে বিধানসভাত কেতবোৰ নিয়ম অনুসৰি ডিভাইচ বুলি কোৱা হয় প্ৰথা থাকে যেনে 0 আৱাৰ ৰুল 50 ৰুল 54 ইত্যাদি সেই গতিকে আমি সেইবিলাকৰ যোগেৰে বৰ্তমান অসমৰ কেতবোৰ সমস্যাৰ বিষয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু আশা কৰোঁ অধ্যক্ষ মহোদয়ে সহযোগ কৰিব যদি সহযোগ কৰে আমি এদিনীয়া অধিৱেশনত অসমৰ বহু অন্যান্য দিশতো আলোচনা কৰাৰ ফল পাম